কোন ৰাজচক্ৰৰ পৰা মাটি পাইছো এ আপুনি দম নিদিব কথাটো মেঘালয় কোন মাটি পাইছো মেঘালয় ৰাজচক্ৰটোৰ নাম দিয়ক আপোনালোকক দানবীৰ পাতিছো নেকি অসমৰ মাটি দি দিবৰ কাৰণে আপোনালোকক দানবীৰ পাতিছো নেকি আপোনালোকক দানবীৰ পাতিছো নেকি অসমৰ মাটি দি দিবৰ কাৰণে মাননীয় মাটি দিব মেঘালয়ত মাটি দিব এইটো কেনেকে হ'ব অসমৰ মাটি দিবৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয় আপুনি ভালদৰে সব সাংবিধানিক মাটি আপুনি বহক মই সব মাটি প্লিজ অধ্যক্ষ মানে মই কৈ আছো সন্মানীয় সদস্যগৰাকীক কওক মই ডিটেইলছত কৈ আছো আৰু কম নহয় মই মোক উত্তৰটো এটাই লাগে মেঘালয়ৰ পৰা কোনটো মাটি পালো মই কম ৰাজচক্ৰটোৰ নাম কওক ৰাজচক্ৰটোৰ নাম কওক স্যাৰ এখন ৰিজনেল কমিটিৰ ময়ো সভাপতিত্ব কৰিছো এখেতক মই চ্যালেঞ্জ কৰো এখেতে মোৰ লগত বলক ও পাত্ৰৰ গুছিলে যাব নালাগে ইয়াত উত্তৰটো দি দিয়ক মেঘালয় কোন ৰাজচক্ৰৰ পৰা মাটি পাইছো এ আপুনি দম নিদিব কথাটো মেঘালয় কোন মাটি পাইছো মাটি পাইছো আমি মেঘালয় ক'ৰ পৰা মাটি পাইছো আপোনাৰ কুৱেশ্যন নহয় স্যাৰ মেঘালয়ে বনোৱা পুখুৰী তেওঁলোকে বাউণ্ডাৰী দিয়া তেওঁলোকে আধাৰশিলা কৰা তেওঁলোকে আমাক হস্তান্তৰ কৰিছে আপুনি মোৰ লগত বলক মই দেখাই দিয়া নাই কিয় ইয়াত দিয়া নাই